অ হলিকাই দেখোন এইটো আজি ইমান দেৰি হ'ল যে এই জানাই নহয় মোৰ ভেজালবোৰ হয় দে সাধিয়ে আহিছ তই বাৰু এইটো কথা বাদ দে তই এই চাইকেলখন চাচোন 5 চকাটো তই ভালদৰে চাই দে এইখন মানে ঘৰত থাকিলে ভাড়াটো নাইকিয়া হৈ যায় আৰু চলাই ফুৰিলে কি ঠিকেই থাকে চুৰি লিক ওলাইছে চাগে হ'ব পাৰে চাই দে এইটো দেখোন বলোৰাম এই ভোট ৰূপেখন কৰ পৰা টপ গিলিও কি ক'লে টপ কিলো আপুনি যে কথা আৰু কয় দেই মই ক'ৰ পৰা আহিলোঁ সুধিছিল নহয় নিউজ এটা কৰি আহিলোঁ কি নিউজ কৰি আহিলেহে বলোকাই তই গম নাপাওঁ সাগৰ চিগৰ নন্দেশ্বৰ ঘৈণীয়েকজনী আৰু এটালৈ পলাই গ'ল এইটো হ'বলা 4 নম্বৰ কেছটো 4 নম্বৰ এইটো নিউজ হ'ল নে তহঁতে আৰু নিউজ বিচাৰি নাপাওঁ হওক দে তহঁতৰ আকৌ এইটো টিভিতে ওলাব কি এইটো টিভি সেইটো টিভি আজিকালি ডাঙৰ টিভিত মানুহৰ নিউজ চাবলৈ সময়ে নাই আজিকালি চব পৰ্টেবল অ'কে অলপ দিনৰ পিছত দেখিব এই বলোৰামৰ নিউজ ডাঙৰ পৰ্দাত ওলাইছে ডাঙৰ টিভিত চোৱা বাবে ঘৰতে চিনেমা হল বনাই ঐ কাইলৈৰ পৰা বোলে মইনাও নাচিব আহিব হেই তাইৰ কথা বাপেকে আহিব নিদিয়ে তাই ঐ ককাইটো হ'লে মহামক্কেল দেই কি হ'লে নিজে ছোৱালী জোকাই ফুৰে সি আকৌ ভনীয়েকৰ পিছে পিছে কোনোবাই চাই নেকি ঘূৰি ফুৰে ইছ তাই নাচিলেহে কিবা আমি পুৰস্কাৰ পামনে ঐ নয়নাই ইউনিভাৰ্চিটিত শ্ৰেষ্ঠ বিহুৱতী পুৰস্কাৰ পাই আহিছে আৰু সেই বুলিয়ে নহয় গাঁৱৰ ছোৱালীয়ে নাচিব বিচাৰিছে যদি নাচক দে আমি কিবা আপত্তি কৰিছে নেকি হ'ব বাদ দে এইবোৰ চবে নিজৰ নিজৰ পজিশ্যন ল ৰেডি 1 2 3 গো দেউতাক কথাটো কবা দেই মা মই জোনালীহঁতৰ ঘৰৰ পৰা আহো দেই সোনকালে আহিবি যা হেৰা নয়না মা এই দেখোন গুৱাহাটীৰ পৰা অহাৰ পিছত এইবাৰ গাঁৱলৈ বেছিকৈ অহা যোৱা কৰিছে যাওক দিয়ক পঢ়া বুলি দেখোন ঘৰতেই গাঁৱত নাথাকিলি গাঁৱলৈ আহিছে যেতিয়া এতিয়া অলপ ফুৰক হেৰি নহয় আপোনাক কথা এষাৰ ক'বলৈ আছিলে কি কথা মইনাই বোলে এবাৰ গাঁৱৰ সংঘৰ ল'ৰা ছোৱালীবিলাকৰ লগত বিহু নাচিব কি তাই আৰু কাম বিচাৰি নাপালে MA পাছ কৰি এতিয়া বিহুহে নাচিব বিহু নাচি পেটৰ ভাত মোকলাব পাৰিব ল'ৰাটোৱেতো BA পাছ কৰিব নোৱাৰিলেই সিটো এটা অধপতনেই গ'ল ভাবিছিলোঁ ছোৱালীজনীয়ে চাকৰি বাকৰি কৰিব নাই একো নহ'ল বুজিছা তুমিও সেই গাভৰুতে বিহু নাচিছিলা নহয় তেতিয়া যদি ধুলিয়া এটাৰ লগত বিয়া হৈ গলাহেঁতেন নহয় এতিয়াৰ দৰে সুখত থাকিব পাৰিলা হয় জানো আপুনি মাষ্টৰ মানুহ হৈ এনেকুৱা কথা ক'বলৈ আহিছে বিহু কি আমাৰ সংস্কৃতি নহয় MA পাছ কৰিলে বুলিয়ে তাই বিহু নাচিব নালাগে আমাৰ ল'ৰা ছোৱালীক আমি যদি নিশিকাওঁ পিছৰ চমক তাহাঁতি কি শিকাব মই আপোনাৰ লগত বিয়া হোৱাটোৱেই ভুল আছিলে তুমি মিছাতে কণা কথাখন নকৰিবাচোন এটা কথা মনত ৰাখিবা তাই বিহু নাচিবলৈ গৈ যাতে কোনোবা বিহুৱাৰ প্ৰেমত পৰি জীৱনটো যাতে ধ্বংস নকৰে তাইক লৈ মোৰ বহুত সপোন আছে বুজিছা মা ভণ্টি ক'ত গৈছে জোনালীহঁতৰ ঘৰলৈ তাই কিন্তু লক্ষণটো মই একেবাৰে ভাল দেখা নাই দেই প্ৰথমে তোৰ লক্ষণ ভাল কৰি লওঁ বাপেৰে হোটেলত ফ্ৰী ভাত খাই আছতো যেতিয়া হোটেল বন্ধ হ'ব গম পাবি
ঐ তহঁতি ওলাই আহিলি যে কিবা ভাল খবৰ আনিছ নেকি? বাইদেউ কথা এটা গম পাইছেনে নাই? সেই যে দীপক মাষ্টৰ জীয়েক যে গাঁৱৰ ল'ৰা এটাৰ বাইকত উঠি ঘূৰি ফুৰে যে, যোৱাকালি গাঁৱৰ ল'ৰা সোপাই তাইক ধৰি বান্ধি নি পঠিয়াই দিলে নহয়। এই মা কণ্ঠ এইবোৰ তোৰ আৰু বেলেগ কাম নাই ন? অকল লোকৰ কথা খুচৰি ফুৰাটোৱে কাম নে? একো নহয় দে, কচোন। ঐ এইবোৰ থ আৰু এতিয়া আচল কথালৈ আহোঁ। হেৰি নহয় বাইদেউ, এইবাৰ আমাৰ গাঁৱত জেং বিহু দলটো বিহু গাবলৈ দিছে নহয়। হয় নেকি? ভাল কথা দে। বোৱাৰী হৈ অহাৰ পৰা নচা হোৱাই নাই। বাইদেউ এবাৰ সুবিধাটো পাইছোঁ যেতিয়া নাচিবই লাগিব। বাইদেউ পিছে আপুনি শিকালেহে হ'ব আমাক। পৰহিৰ পৰা গাঁৱৰ বৰগছৰ তলত আমি ৰিহাৰ্চেল আৰম্ভ কৰিম। আপুনি কিন্তু আহিব লাগিব আকৌ দেই। যাওঁ দিয়ক। যা। পিছে পৰহি সোনকালে ওলাব আকৌ বাইদেউ। যাম দে, যাম। ঐ চম্পকে যিমানে বীণাক পিছা নকৰক কিয়, বীণাই কিন্তু মনে মনে বিমানকহে ভাল পায়। ঠিকেই কৈছা। তাই কিন্তু ঘৰত কাম থাকক বা নাথাকক বিমানৰ দোকানলৈ যায়েই। এটা কথা গম পাইছনে? বিমানে কিন্তু কাকো ভাল নাপায় দেই। তইহে জানিলি ভাল পায় নে নাপায়। ঐ কি ভাল পোৱা নোপোৱাৰ কথা পাতি আছো? নাই কি নাই, মোৰ কথাই পাতি আছো চাগে ন? তোৰ কথা পতা নাই, বীণাৰ কথাহে পাতি আছিল। তই তাইক ইমান ভাল পাৱ, কিন্তু তাই মন বিমানলৈহে। আজি মই ৰিহাৰ্চেলত নাহো নেকি? কিয়? শুনিছো নাচনি বোলে বহুত হৈছে। তই পিছে কলৈ যাৱ? চাইকেল ভাল কৰিব লাগে আকৌ। তহঁতে তাইক কিয় ইমান জোকাই থাক? চা, প্ৰেম তেনেকুৱা বস্তু নহয়। জোৰ কৰি একো পাব নোৱাৰি। প্ৰেম লাগে একপক্ষীয় হওক। সঁচা হৃদয় বিচাৰিলে তাক পাব পাৰি। আৰু চাবি, বীণা এদিন মোৰ হ'বই। তাই মোৰ প্ৰেমত পৰিবই। বীণা কিয় চাইকেল আকৌ বেয়া হ'ল নেকি? কি হ'ল জানো, চকাটো টানি টানি ধৰে। অলপ চাই দিয়কচোন। ৰ'বা চাই দিছো।
বিমান দা বহুত দিনৰ পৰা তোমাক কথা এটা কম বুলিয়ে ভাবি আছিলোঁ হয় নেকি কি কথা কোৱাচোন সদায় কম বুলি আহোঁ কিন্তু মই সাহসে গোটাব নোৱাৰোঁ এনেকুৱা কি কথা তুমি যে সাহস গোটাব পৰা নাই তুমি কিন্তু মোক ভুল নুবুজিবা মনে মনে মই তোমাক ভাল পাই পেলাইছোঁ বিমান দা কি এইবোৰ কি কৈছা তুমি মই এইবোৰ কথা ভাবিব নোৱাৰো মই কাৰোবাক ভাল পোৱা কাৰোবাক বিয়া পতা এইবিলাক কথা মোৰ 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 খেয়ালতে নাই মই জানিছিলোঁৱে তোমাৰ উত্তৰটো তেনেকুৱাই হ'ব বুলি হ'ব দিয়া নালাগে ঐ বীণা নৈৰতো দুখ থাকে সেয়ে নৈয়ে নিজকে নিজে বিলীন কৰে দুখবোৰ ভগাবলৈ চেষ্টা কৰা মনবোৰ পাতল হ'ব ভবাবোৰ কিয় নহয় বাৰু চম্পক দা ভবাবোৰ অলপ বেলেগ ধৰণে ভাবিছোৱা বিচৰাতকৈ কিজানি অলপ বেছি পাই যোৱা চম্পক দা কি ক'ব খুজিছা প্ৰকাশ নকৰিলেও মনে প্ৰাণে মই তোমাকেই বিচাৰোঁ তুমি বিমানক ভাল পোৱা মই জানো কিন্তু কোনোদিন প্ৰকাশ কৰা নাছিলোঁ আজি তোমাৰ দুখ দেখি সকলোবিলাক কৈ পেলালোঁ বাকী তোমাৰ কথা ঐ নাই না কলৈ যোৱা এই জোনালীহঁতৰ ঘৰৰ পৰা আহোঁগে চাইকেল ঠেলি আহিলা যে এই চাইকেলখনৰ পাম নাইকিয়া হ'ল সেইকাৰণে এইফালে আহিবলগীয়া হ'ল অঁ হয় নেকি চাওঁ এইফালে লৈ আনাচোন এইটো পাম্পটো ঢিলা হৈ আছে আকৌ জানো পাই কেনেকে ঢিলা হ'ল ৰ'বা মই পাম্পটো দি দিছোঁ যোৱা হৈ গ'ল এইটো হ'ব দিয়া বিমান দা মই এতিয়া যাওঁ পইচা কিমান দিব লাগিব পইচা দিব নালাগে যোৱা যাওঁ দিয়া মা ভণ্টি এনেকৈ ঘূৰি ফুৰাটো ভাল কথা হোৱা নাই কিন্তু দেই সময় নাই অসময় নাই তই মোক ক'ত ঘূৰি ফুৰা দেখিলি মই বিনা কামত ক'ৰবাত গৈছো নেকি কিয় তই জোনালী ঘৰলৈ যাওঁ বুলি বিমানৰ দোকানৰ ফালে নাযাওঁ চাইকেল বেয়া হ'লেতো যাবই লাগিব অঁ তোৰ চাইকেল সদায় বেয়া হয় এই থয় এতিয়া এইবিলাক তহঁতি কাজিয়া কৰি নাথাকিবি হেৰা মই মাজনীৰ বিয়া কথা চিন্তা কৰিছোঁ হে তাৰ ইণ্টাৰভিউবিলাকো দি থাকক আৰু দুই এটা ল'ৰা আহিছে তাকো চাই থকা যাওক ঠিক কৈছা দেউতা তুমি
দেউতা মই হলে এতিয়া বিয়া হ'বলৈ নাই কিবা এটা কৰিহে বিয়া হ'ম হেৰি নহয় তাই ইমানকৈ পঢ়া শুনা কৰিলে যেতিয়া কিবা এটা কৰি লওকচোন লগা ক'ৰ পৰা আহিলাহে বহা বহা বহক ক'ৰ পৰা আহিলা মানে হেৰি ভাল ক'ৰ পৰা আহিলাহে নিউজ এটা কৰি কি নিউজ কৰিলা কি নিউজ কৰিলোঁ মানে অনলাইন বিহু প্ৰতিযোগিতা এটা হৈ আছে নহয় তাকে নয়নাক খবৰটো দি যাম তাইও পাৰিলে প্ৰতিযোগিতাখনত জইন কৰক আপুনি হয় নহয় তুমি সাংবাদিক হ'লা বুলি গম পালোঁ পিছে সাংবাদিকতা কেতিয়া পঢ়িলা সেইটোহে গম নাপালোঁ হে মানে বাইদেউ হেৰি এই বহুত দিন অনাই বনাই ঘূৰি ফুৰিলোঁ নহয় এনেই কাম বন নাই এই ৰামেশ্বৰে আকৌ বাহিৰৰ নিউজ চেনেল এটাত কাম কৰি আছিল নহয় সিও আকৌ ঘৰলৈ গুচি আহিলে নিউজ চেনেল এটা খুলিলে তাতে সোমাই পৰিলোঁ নিউজ কৰি আছোঁ তাৰমানে তুমি সাংবাদিকতাৰ শিক্ষা লোৱা নাই বাতৰিহে পৰিৱেশন কৰি গৈ আছা হেৰা বাৰু পাৰিছানে কৈ দিওঁ খুৰা এই পাৰিছেনে মানে এই গোটেইখন ফালি পৰিছে এই সময় নাই বুজিছেনে এই গোটেইখন মোবাইলত ফোন কৰি ফোনৰ ওপৰত আকৌ আপুনি সুধিছে পাৰিছেনে ঐ নৰেন আজি সন্ধিয়াকৈ বলুৰামৰ চেনেলটো লগাই দিবিচোন টিভিত চাম কি নিউজ পৰিৱেশন কৰিছে দেউতা হলুকা নিউজ মোবাইলতহে চাব পাৰি টিভিত নোৱাৰি নহয় কিহে বলুৰাম তোমাৰ নিউজ তেতিয়াহ'লে মোবাইলতহে চাব লাগিব আজিকালি মোবাইলতো যিমানবিলাকে চেনেল হ'ল বাতৰি সংখ্যাতকৈ মোবাইলত চেনেলহে বেছি হ'ল হ'বই ঘৰে ঘৰে চেনেল খুলিলে এনেকুৱা হ'বই নে কি কোৱা সেইবিলাক যি হয় হৈ থাকক মই এতিয়া যাওঁ বহুত নিউজ কৰিবলৈ আছে নহয় ঐ ল'ৰা তহঁতৰ সংঘটো ৰেডি থাক এইবাৰ বিহু ফাটা ফাটি কৰিব লাগিব নিউজ কৰিম নিউজ আৰু চবকে মেকআপ চেকআপ কৰি ওলাবলৈ কবি এতিয়া এইবিলাক নকৰি উপায় নাই নহয় বুজিছা নাই আজিকালি এইবিলাক ওলাইছে আৰু উকিলকো সেইকাৰণে সোমাই দিছোঁ ইয়াৰ এটা বৰ আগ্ৰহ গাঁৱতো ভাওনা চাওনা কৰি থাকে কোনো নহয় এইখন ভাওনাটো লাগিব লাগে অকণমান তাৰ আগ্ৰহটো দেখি আৰু আগ্ৰহ নেওচিব নাপায় নহয় সেইকাৰণে ইয়াকো লৈ আহিছোঁ পাৰিলে তয়ো জইন কৰি ল'ব পাৰ মই কৰাই দিম বাৰু হেৰিয়াক কৈ হেডক কৈ অ'কে দিয়ক উঠো যা আহিছোঁ দিয়ক আজিলৈ হ'ব দে ভাগৰ লাগিছে তহঁতৰ লগত কোন কোন অহা নাই কাইলৈ কৈ দিবি হা বিহু প্ৰেক্টিছো ভালদৰে হোৱা নাই কাইলৈ সোনকালে আহিবি বিহু পালেহিয়ে নহয় যা এতিয়া আজি ঘৰে ঘৰে যায় হ'ব দে যা ঐ বৰ ভাগৰ লাগিছে অলপ বহি লওঁ ৰচোন ঐ আজি বিমাল দা নাহিল দেখোন তাৰ যিহে ভেজাল তথাপিও আমাৰ দলটোক যে সময় দিব পাৰিছে বিমান দা কিহৰনো ইমান ভেজাল এবাৰ ঘৰত গৈ চাই আহিবি আকৌ ঐ প্ৰেক্টিচ একোৱে হোৱা নাই কিবা হয় বিহু পালেহিয়ে সোনকালে আহিবি দেই ঠিক আছে ঐ কিহৰ চিন্তা কৰিলি ভাবি একো লাভ নাই দে বিমান দা ওচৰলৈ আজিলৈকে কোনো আহিবই পৰা নাই মই আকৌ কিয় চিন্তাত পৰিম বল বল যাওঁ বল 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 নয়না ৰাতিপুৱাই যে
ক'ৰবালৈ যোৱা নেকি? নাযাওঁ, তোমাৰ ওচৰলৈকে আহিছিলোঁ। মোৰ ওচৰলৈ? কোৱাচোন কি কথা আছিল? কালি তুমি ৰিহাৰ্চেললৈ কিয় নগ'লা? মোৰ অলপ ভেজাল আছিল। কি তোমাৰ এনে ভেজাল? সকলোৰে মুখত শুনি থাকোঁ, কোনেও একো নকয়। আৰু শুনিছোঁ তুমি বোলে কোনো ছোৱালীক ভাল নোপোৱা, তোমাৰ ওচৰত আহিব নিদিয়া। কি বুলি ভাবিছা তুমি নিজকে? আজি মই তোমাক কৈছোঁ শুনা, মই তোমাক ভাল পাওঁ আৰু তোমাৰ লগতে বিয়াত বহিম। তুমি হাঁহিলা যে? মই ইমান চিৰিয়াছ কথা কৈছোঁ আৰু তুমি পেংলাই কৰিছা? আৰে মই পেংলাই নাই কৰাও। আচল কথাটো জানিলে তুমি মোক ভাল নাপাবা আৰু হয়তো বিয়াও নাপাতিবা। নাই, তুমি আজি মোক সকলো কথা খুলি ক'বই লাগিব। সঠিক উত্তৰ নোপোৱালৈকে মই আজি ইয়াৰ পৰা নাযাওঁ। ঠিক আছে তেন্তে ব'লা মোৰ ঘৰলৈ, সকলো উত্তৰ পাই যাবা। তোমাৰ উত্তৰ পাবলৈ তোমাৰ ঘৰলৈ কি য'লৈ নিয়া তালৈকে যাম। Big breaking news! ভূঞাবাদ সংঘৰ বিহুৱা দলৰ বিহুৱা বিমান গগৈয়ে ইতিমধ্যে সেই দলৰে বিহুৱতী নয়নে বৰুৱাক চাইকেলত উঠাই লৈ যোৱা দেখা গৈছে। লৈ যোৱা দেখা গৈছে আৰু কোনোদিন বিমান গগৈয়ে ছোৱালীৰ ওচৰ নচপা, ছোৱালীৰ ওচৰত নবহা বিমানে ইতিমধ্যে নয়নে বৰুৱাক চাইকেলত উঠাই এইদৰে লৈ যোৱা দেখা গৈছে। ছোৱালীৰ ওচৰলৈ নোযোৱা, ছোৱালীৰ কাষত নবহা বিমানে ইতিমধ্যে ছোৱালীজনীক চাইকেলত তুলি লৈ যোৱা দেখি ৰাইজে সন্দেহ কৰিছে যে ইতিমধ্যে তেওঁলোকৰ বহুত দিনৰ প্ৰেম প্ৰীতি চলি আছিল আৰু তাৰ পৰিণতিত বিমানে ইতিমধ্যে নয়নাক পলুৱাই নিছে। মই বলোৰাম, কেমেৰা পাৰ্চন কুকিলৰ সৈতে নাহৰতলীৰ পৰা কৈছোঁ। ধন্যবাদ। কেনেকুৱা পাইছে নিউজটো? বৰুকাই মজা হৈছে পটাপটি। ঐ এইটো নিউজে গোটেই গাঁও হিলাই দিব নহয়। হিলাই দিব মানে হিলি যাব। তহঁতে আৰু বিহু প্ৰেক্টিচ কৰিবলৈ জেগা নাপালি। ঐ ল'ৰাহঁত লাগি যাও, লাগি থাক। বিৰিণাৰ বিয়ালৈ কেইদিন আছে? দুদিনহে আছে। ঠিক আছে। ঐ বিৰিণা, কি হ'ল? এই চাহ-তাহ নোখোৱা নেকি? নতুন পিঠা বনোৱা যোৱা নাই? বৰ্তা আনিছোৱে, আহক খাই যাওক। মই এতিয়া যাওঁ দেই। ব্ৰেকিং নিউজ। বিমানে নয়নাক পলুৱাই লৈ গ'ল। বহুত দিনৰ প্ৰেম প্ৰীতি চলি আছিল আৰু তাৰ পৰিণতিত বিমানে নয়নাক পলুৱাই নিছে আৰু কোনোদিন বিমান গগৈয়ে ওচৰ নচপা, ছোৱালীৰ ওচৰত নবহা বিমানে ইতিমধ্যে নয়না বৰুৱাক চাইকেলত উঠাই এইদৰে লৈ যোৱা দেখা গৈছে। বিমানে কিন্তু বৰ বেলেগ কাম কৰিলে কিন্তু দেই। সঁচা বৰ বেলেগ কাম কৰিলে কিন্তু। পূৰ্ণিমা বাইদেউ, এফালে আহকচোন, কথা এটা শুনো। তই ইমান উধাটো খাই আহিলি যে? বাইদেউ কথা এটা গম পাইছেনে নাই? কি হ'ল? বিৰিণাৰ বিয়া খবৰ ল'বলৈ গৈছিলো, তাত কথা এটা শুনি আহিলো। কি কথা কৈছে? মাষ্টৰ জীয়েক যে নয়না যে চাইকেল মেকাৰ বিমানলৈ পলাই গ'ল নহয়। তাই আৰু ইমান পঢ়ি শুনি কাম নাই ন? সেই চাইকেল মেকানিকটোহে পালেনে? নক'ব আৰু, সেই বাপেকটোও তেনেকুৱা, ঘৈণীয়েকজনীও তেনেকুৱা। সেইখন ঘৰহে পালেনি বাৰু?
কি যে হ'ব আপোনাকো সাৱধান কৰি থৈছো দেই আপোনাৰ ছোৱালীকো এই বিহুৱা দলটোলৈ বিহু নাচিব নপঠিয়াব এই মেইন লিডাৰটোৱে তেনে আৰু বাকীবোৰনো কি ভাল হ'ব মই এতিয়া যাওঁগৈ দে কাক পাওঁ খবৰটো দিওঁ যা মাষ্টৰ ঐ মাষ্টৰ ও ওলাই আহকচোন ও মাষ্টৰ মাষ্টৰ এৰা মাষ্টৰ কি হ'ল হে ইমান উশাহ নাইকিয়া কৰি চিঞৰিছা কেলে ছোৱালীক ইমানখিনি পঢ়াই শুনাই ইয়াহে কৰিলা গৈ শেষত তুমি কি ক'ব আহিছা মই একো বুজা নাই তোমাৰ ছোৱালী নহয় না সেই চাইকেল মেকা বিমানলৈ পলাই গ'ল সেই শুনিহে খবৰটো ল'বলৈ আহিলোঁ কি ক'ব আহিছা যোৱা যোৱা ওৰ কথা তোৰ কথা ওত লগাই এইদৰে লগুৱাগিৰি কৰি নাথাকিবা বুজিছা মই মিছা কৈছোঁ যদি নয়নক মোবাইলটো খুলি চাবলৈ কওক এই বলুৱামে কি নিউজ কৰি আছে নৰেন এইটো ক'ত মৰি আছ তই এতিয়াই বলুৰামক ফোন কৰ আৰু তোৰ মোবাইলটো খুলিছা সি এই বলুৰামে ক'ত কি নিউজ কৰি আছে হলি তুমি ৰবা ইয়াৰ উত্তৰ মই এতিয়াই উলিয়াম ছোৱালীৰ কাষত নবহাই বিমানে ইতিমধ্যে ছোৱালীজনীক চাইকেলত তুলি লৈ যোৱা দেখি ৰাইজে সন্দেহ কৰিছে যে ইতিমধ্যে তেওঁলোকৰ বহুত দিনৰ প্ৰেম প্ৰীতি চলি আছিল আৰু তাৰ পৰিণতিত বিমানে ইতিমধ্যে নয়নাক পলুৱাই নিছে আৰু কান্দি দেখাব আহিছে মোৰ কথা শুনা হ'লে এই অৱস্থা নহয় ছোৱালীক বিহু নাচিবলৈ পঠাই বলুৰামক ফোন লগা লগাইছো এই বলুৱে কিন্তু এই ছোৱালী পলাই হলাই যোৱা নিউজবোৰ বৰ ভাল কৰে দেই ঐ তই এতিয়া যা দে ফোন দে ঐ এয়া চোৱা মোৰ দুখবোৰ সমস্যাবোৰ আজি 10 বছৰৰ পেৰালাইচিছ হৈ এনেকৈয়ে পৰি আছে খোৱা বোৱাটো কৰিবই নোৱাৰে ফুৰা চকাও কৰিব নোৱাৰে মা ঢুকুৱা আজি 20 বছৰেই হ'ল আৰু ভণ্টি দাদা চাচোন চামুৰ চুলিখিনি বেয়া হৈ গ'ল কটা ঠিকেই আছে চোন সেই বেঙাটো মোৰ কথা কোৱা নাই নহয় পুতলাজনীৰ কথাই কৈছো ঐ তই এতিয়া ভিতৰলৈকে যা মই তোৰ পুতলাজনী আৰু তোক নিয়া চাই ভিতৰত মই পুতলা চুলিখিনি বান্ধিম হ'ব তই যা দেই মা দে যা এয়াই মোৰ জীৱন তুমিয়েই প্ৰথম ছোৱালী যিজনী আমাৰ ঘৰলৈ আহিছে তুমি নিশ্চয় বিমানক ভালদৰে বুজি পাইছা আমি তোমাক একো আমনি নকৰোঁ তুমি তাক সংগ দিয়া কি পাপৰ ফলত আমাৰ এনে হৈছে নাজানো চিন্তা নকৰিব দেউতা সকলো কথা গম পাই মোৰ বিমানদালৈ আৰু অলপ সন্মান বেছিহে হৈছে মই বিমানদা কোনোদিনে নেৰো আৰু বিমানদাৰ লগতে বিয়াত বহিম বিমান হেল্ল' কি কাষত নবহাই বিমানে ইতিমধ্যে ছোৱালীজনীক চাইকেলত তুলি লৈ যোৱা দেখি ৰাইজে সন্দেহ কৰিছে যে ইতিমধ্যে বলুকাই যি কৰিলে ভালেই কৰিলে